উত্তম ভক্তি, ইয়াতকে শ্ৰেষ্ঠ ভক্তি আৰু নাই। গীতাত কৃষ্ণই অৰ্জুনক কৈছে, হে অৰ্জুন, এ ৰাম মোৰ জন্ম কৰ্ম মুহুৰে হে গুণ নাম শ্ৰৱণ কীৰ্তন কৰি বেকয় বিশ্ৰাম মোৰ কথা শ্ৰৱণত কৰিবে কৰতি ওই আকেহে বুলয় সখী উত্তম ভকতি মোৰ জন্ম কৰ্ম মুহুৰেহে গুণ নাম শ্ৰৱণ কীৰ্তন কৰিবেক অবিশ্ৰাম মোৰ কথা শ্ৰৱণত কৰিবেক ৰতি ৰতি মানে প্ৰেম আকেহে বুলয় সখী উত্তম ভকতি। আজি আমি যে বহি যে ভগৱন্তৰ জন্মলীলা ৰহস্যবিলাক যে শ্ৰৱণ কীৰ্তন কৰিছোঁ, ইয়াতকে আৰু উত্তম ভক্তি আৰু আছে নেকি? বোলে নাই। গতিকে আপোনালোক উত্তম ভক্তি কৰি আছে, কৃপালু বাপাই সমস্ত। সেইকাৰণে উদ্ধৱ কৃষ্ণই কৈছিলে যে মোৰ যিজন একান্ত ভকত হয় সেইসকল কেনেকুৱা ধৰণৰ হ'ব, স্বভাৱবিলাক কেনেকুৱা তেওঁলোকৰ। ভগৱানে কৈছে উদ্ধৱক, বোলে বাঘ গদগদা দৰ্বতে এইচ চিতম ৰুদত্তে ভীষণম হাসিত্য কথিচ্য বিলয়ো যে উদ্গাৱতে নৃত্যতৈছ মদ ভক্ত যুক্ত ভুৱনম পুনঃ। মোৰ ভকতজন কেনেকুৱা, যে মোৰ নাম লৈ লৈ, মোৰ কথা শুনি বা মোৰ কথা কৈ কৈ বাঘ গদগদা কণ্ঠ অৱৰোধ হৈ যায়, ক'ব নোৱাৰা হৈ যায়। বুজিছেনে বা? কৃষ্ণ কথা ক'বলৈ কৈ থাকোঁতে ক'ব নোৱাৰা হৈ যায়, কণ্ঠ অৱৰোধ হৈ যায় দেৱা। বাঘ গদগদা দৰ্বতে এইচ চিতম, হৃদয়খন চিতটো লিকুইড ফৰ্মত আহি যায়, মানে দ্ৰৱীভূত হৈ যায়। যেনেকৈ পানীত যদি চেনি দি দিয়া হয় কি হয় বাৰু? দ্ৰৱীভূত হৈ যায় নাই? ঠিক চিতটো মানে লিকুইড ফৰ্মত আহি যায়। তাৰপিছত কৈছে হাসিত্য কথিচ্য, মোৰ নাম লৈ লৈ কেতিয়াবা হাঁহিব। বিলয়ও যে উদ্গাৱতে, কেতিয়াবা মোৰ নাম লৈ লৈ নাচিব। আৰু কেতিয়াবা কেতিয়াবা বোলে মাটিটো বাগৰি যাব, অ হৰি অ ৰাম। মোৰ নাম লৈ লৈ মাটিটো বাগৰি দিয়া ভকত আছে নাই বাৰু? আপোনালোক বাগৰিছে নাই? যেতিয়া ভাগৱত শোভাযাত্ৰা হয় তেতিয়া আপোনালোক ভাগৱতৰ পিছে পিছে যেতিয়া নাম গাই গাই যায়, আইসকলৰ চাব মানে চাদৰখন মাটিত চুচৰি চুচৰি যায়, কিন্তু আই ক'বই নোৱাৰে। কোনোবা এজন বাপ ক'ব লাগিব বা আই এগৰাকী ক'ব, কৃষ্ণ কৃষ্ণ আই প্ৰভু আপোনাৰ চাদৰখন মাটিত চুচৰি গৈছে, কৃষ্ণ, হয়নে? সেইটোৱে হৈছে প্ৰেম ভক্তি। উদ্ধৱ কৃষ্ণই কৈছে, হে উদ্ধৱ, এই ৰাম প্ৰেম ভকতিৰ চিহ্ন শুনি উদ্ধৱ, প্ৰেম ভকতিৰ চিহ্ন শুনি উদ্ধৱ, হৰি হৰি বোলন্তে লুতক যাৰ শ্ৰৱে। আপোনালোকৰ কেতিয়াবা চকু পানী ওলাই নে? আসনত বহিলে, আপোনালোকৰ ঘৰৰ গুৰু আসনত বহিলে কেতিয়াবা নিজে নিজেই চকু পানী আহেনে বাৰু আইসকলৰ? সেইটোৱে হৈছে প্ৰেম ভক্তি। বাষ্প বাৰী পৰিপূৰ্ণ লোচনম, কেতিয়াবা কেতিয়াবা নিজে নিজে চাবচোন লোতক বৈ আহে, হয়নে বাপ নাথ বাপ? ভগৱানে কৈছে, ই ৰাম প্ৰেম ভকতিৰ চিহ্ন এ শুনি উদ্ধৱ, হৰি হৰি বোলন্তে লুতক যাৰ শ্ৰৱে। এ ৰাম মোৰ কথা শুনন্তে হৰিৰ
ৰোমাঞ্চিত, হয়নে? মোৰ কথা শুনি শৰীৰ ৰোমাঞ্চিত হৈছেনে কেতিয়াবা? ভগৱানে কৈছে জানা তাৰ পৰম পবিত্ৰ ভৈলাসিত হে ৰাম প্ৰেমে দ্ৰৱৈচিত ইয়াতি গদ গদ বাণী। কৃষ্ণ হে ৰাম কতু হাসৈ কতু কান্দৈ মুক প্ৰিয় মানি। হে ৰাম লাজয়েদি গাৱৈ গীত নাচয়া নন্দত হে ৰাম ৰাম জগত পবিত্ৰ কৰে সেহি ভকত। উদ্ধৱক কৃষ্ণই কৈছে হে উদ্ধৱ, মোৰ নাম লৈ কেতিয়াবা নাচিব, লাজ এৰি গাৱৈ গীত। কৃষ্ণ নাম ল'বলৈ কেতিয়াও লাজ নকৰে। আজিকালি মানুহবিলাকতো বহুত লাজ কৰে, হয় না বাৰু? কাৰোবাক যদি কৃষ্ণ বাপ কয় আপুনি, তেওঁ ক'ব, যদি কিবা স্পেচিয়েল ড্ৰেছ পিন্ধি থাকে আৰু কোনোবা যদি কোৱালিটিৰ মানুহ এটাৰ লগত ঘূৰি ফুৰে ড্ৰেছ লৈ, আপুনি যদি কৃষ্ণ বিনীত বৰা বাপ বুলি ক'লে মানে, বা বিনীত বৰা বাপে যদি তাঁতী বাপক কয়, তাঁতী বাপে যদি কোৱালিটিৰ মানুহ এটাৰ লগত ঘূৰি আছে, কৃষ্ণ নাম ল'বলৈ টান পায়। কাৰণ তাঁতী বাপে অফিচাৰ এজন লগত আছে নহয়, তেওঁ কৃষ্ণ নামটো শুনিব নহয়, হয় নে বাৰু? এনেকুৱা হৈছে নে বাৰু আপোনালোকৰ? হা, কৃষ্ণ ক'লে কৃষ্ণ ক'বলৈ টান পায়, লাজ পায়, হয়নে বাৰু? গুৰুজনাই কিহৰ কাৰণে বাৰু ডাকি বোলা ৰাম ৰাম লিখিলে বাৰু? হৰি ৰাম কিহৰ কাৰণে লিখিলে? হা, তাৰমানে আমাৰ শৰীৰৰূপী যিটো শৰীৰত আত্মাটো আছে, আত্মাটোৰ আমাৰ ৰন্টু শইকীয়া বাপে আত্মাৰ বিষয়ে আপোনালোকক ক'লে অকণমান, হয়নে বাৰু? আত্মাটো ইমানেই সূক্ষ্ম বুলি কৈছে তৈত্ৰয় উপনিষদত, বোলে বালাগ্ৰৌ শত ভাগস্য শতধা কল্পিতস্য সো ভাগো জীৱ বিজ্ঞয় সো সানন্তায় কল্পতস্যে। আত্মাটো কিমান সূক্ষ্ম বুলি কৈছে যে এডাল চুলি যদি মূৰৰ পৰা টানি অনা হয়, তাক যদি 1000 টুকুৰা কৰি দিয়া হয়, কোনোবা পাৰিব নেকি এডাল চুলি টানি আনি 1000 টুকুৰা কৰিবলৈ? যন্ত্ৰ আছে নেকি? নাই। কোনোবা যদি এটা চুলি টানি মূৰৰ পৰা 1000 টুকুৰা কৰি দিলে আৰু এটা চুলিত লৈ কিনে আকৌ 100 টুকুৰা কৰিলে, তাৰ এটা টুকুৰা যিমান সূক্ষ্ম হয় বোলে সিমান সূক্ষ্ম বোলে আত্মাটো আমাৰ পৰুৱাটোৰ গাত যিটো আছে, হাতীটোৰ গাত সেইটোৱে আছে, আৰু আপোনাৰ মোৰ শৰীৰত সেই একে আত্মা আছে। বোলে ৰাজহাড়ৰ ৰজ্জু নামৰ ঠাইত অষ্টদল পদ্ম কমলত আত্মাৰ নিবাস বুলি কৈছে। ঔ হৰি ঔ ৰাম। সেইকাৰণে আত্মা নিৰ্বিকাৰ বস্তু বুলি কৈছে। আত্মা নিত্য বস্তু, আত্মা শুদ্ধ বস্তু, গতিকে সেই আত্মাৰ বিনাশ নাই। আৰু ভক্তসকলে আত্মাটোৰ চৈতন্য কৰি ৰাখে। বোলে কেনেকৈ চৈতন্য কৰে? আজি যে আমি যে ইয়াত অনুষ্ঠানটো পাতিছোঁ, আমি ঘৰত থাকিলে আমাৰ যি চৈতন্য কৃষ্ণ, সেই আত্মাটো, সেই পৰমাত্মা তাত টোপনি গৈ থাকে, মানে টোপনি মানে শুই থাকে। সেইকাৰণে সকলোৱে গাব, এ ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 হে মায়া হৈ যা মাজে আশয় ঘুমতি যাই। ৰাম তুমি হে চৈতন্য সনাতন ৰাম 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 ৰাম।
হে আমি অচেতন নিয়োগ নাথ জগাই রাম আমি অচেতন নিয়োগ নাথ জগাই ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 ব্ৰহ্মাক সৃষ্টি কৰাৰ যিমান জীৱ আছে সকলো মায়া সজ্জাত শুই আছে বুলি কৈছে কিন্তু আমি আকৌ জাগি আছোঁ আকৌ বোলে কেনেকৈ জাগি আছে বোলে যোগীয়ে সদায় জাগি থাকে ঔ হৰি ঔ ৰাম আৰু ভোগীয়ে সদায় ভোগ কৰি আছে এই চুবাটোত এই চুবুৰীয়াটোত বহুত মানুহ আছে বুজিছেনে বা সকলোৱে নামঘৰলৈ আহিব সুবিধা পাইছে নেকি হা সকলোৱে অহা নাই কাৰণ যোগীসকলেহে জাগে আৰু ভোগীসকলে ভোগ কৰে সেইকাৰণে আমি সেই পৰমাত্মা ভগৱন্তৰ চৰণত শৰণাপন্ন হয় আমি সেই পৰম সত্তাক আমি চিনি পালোঁ যিজনে আমাক কি কৰিছে বাৰু পৰিচালনা কৰি আছে সেইজন পৰম ঈশ্বৰক নাৰদে লগ পাই আনন্দত গদগদ হৈ গ'ল বুজিছেনে বা নাৰদে কৈছে যে জগতৰ মিত্ৰ শুয়া দুষ্টক বিনাশ কৰা তভু নুহে তোমাৰো অবিধি জগতৰে স্থিতি ৰক্ষা কৰিবাক লাগে প্ৰভু দুষ্ট দমিলেহে শুয়ে সিদ্ধি তুমি যে জগতত অৱতাৰ হোৱা বাৰে বাৰে আৰু অৱতাৰ হয় তুমি কলৈ গুচি যোৱা পুনৰ বৈকুণ্ঠলৈ গুচি যোৱা কিন্তু তুমি অৱতাৰ নহ'লেও দেখোন হ'লহেঁতেন ভগৱান অৱতাৰ নোহোৱাহেঁতেনো চলি গ'লহেঁতেন বোলে কিয় যেনেকৈ বোলে ৰাৱণ নিচিনা সামান্য মানুহ এটাক মাৰিবৰ কাৰণে ৰাম বোলে অৱতাৰ নহ'লেও হ'লহেঁতেন বোলে ৰাৱণটো ভগৱন্ত ৰাৱণ নিচিনা প্ৰাণী এটাক মাৰিবৰ কাৰণে ৰাম অৱতাৰ হ'বলৈ দৰকাৰেই নাছিলে বোলে ৰাৱণ কোন হয় বোলে ৰাৱণটো ভগৱন্ত আপোনালোক জানে যে এই যে মূৰৰ পৰা যে ওকণি এটা টানি কিনি যে মাৰি দিয়ে নাই কিটিককে মাৰি দিয়ে নাই হা আলাখতে মাৰি দিয়ে নাই তো ৰাৱণ কোন হয় বোলে ওকণিহে হয় নাই এই ওকণি এটাক মাৰিবৰ কাৰণে ভগৱানটো কিয় অৱতাৰ হ'ব লাগিব হা ভগৱন্তৰ কটাক্ষত কেৰাহীকে চালে বোলে কোটি কোটি ব্ৰহ্মাণ্ডৰ সৃষ্টি হয় ভগৱান কৃষ্ণ বোলে অনন্ত কোটি ব্ৰহ্মাণ্ডৰ যিজন পৰম অধ্যক্ষ যিজন পৰম অধিকাৰী ভগৱান কোন হয় বোলে স্কুলৰ প্ৰিন্সিপালৰ কথা কোৱা নাই ইয়াত পাৰ্লামেণ্টৰ অধ্যক্ষ নহয় যিজন অনন্ত কোটি ব্ৰহ্মাণ্ডৰ পৰম ঈশ্বৰ সেইজন কৃষ্ণ যাৰ কটাক্ষতে কোটি কোটি ব্ৰহ্মাণ্ডৰ সৃষ্টি হয় বুজিছেনে বা এ ৰাম 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 কটাক্ষতে স্ৰজন্ত ব্ৰহ্মাণ্ড কোটি কোটি কটাক্ষত স্ৰজন্ত ব্ৰহ্মাণ্ড কোটি কোটি বোলে এগোটা ডিম্বৰু মই ৰুদ্ৰয়ে গুটি দেৱাদিদেৱ মহাদেৱে কৈছে আমি মহাদেৱক পূজা কৰোঁ নহয় হয় নাই শিৱ ভগৱান বুলি কিনি সকলোৱে পূজা কৰে শিৱ পৰম বৈষ্ণৱ হয় তেওঁ এই শ্লোকটো কৈছে যে কটাক্ষতে স্ৰজন্ত ব্ৰহ্মাণ্ড কোটি কোটি অষ্টম স্কন্ধত কৈছে কটাক্ষতে স্ৰজন্ত ব্ৰহ্মাণ্ড কোটি কোটি এগোটা ডিম্বৰু মই ৰুদ্ৰ এক গুটি মই এটা গুটিহে মাত্ৰ সেইজন পৰম ঈশ্বৰৰ মই এটা গুটি এ ৰাম যাহাৰ অংগত শুৱে চৰাচৰ বাজ কৃষ্ণ হেন হৰি মুহিলে আমাৰ কোন লাজ গতিকে যিজন সৃষ্টি স্থিতি অন্তকাৰী দেৱতা স্মিত ইদম এতস্যতিদম যি সৃষ্টি স্থিতি অন্তকাৰী দেৱতা ভগৱান কৃষ্ণ সেইজন ভগৱন্ত কৃষ্ণ বা সেইজন ভগৱন্ত পৰম ঈশ্বৰ ভগৱান ৰাম অৱতাৰ নোহোৱাকৈ ৰাৱণক মাৰিব পাৰিলেহেঁতেন
বোলে কেনেকৈ মাৰিলেহেঁতেন? যদি ভগৱান কৃষ্ণই যদি বৈকুণ্ঠতে সংকল্প কৰি ল'লেহেঁতেন, ঐ ৰাৱণ তই মৰি যা বুলি যদি তাৰ পৰাই কৈ দিলেহেঁতেন, তেনেহ'লে বোলে ৰাৱণ চেটেপ, ঔ হৰি বৈকুণ্ঠৰ পৰাই যদি কৈ দিলেহেঁতেন, ঐ ৰাৱণ তই মৰি থাক বুলি কৈ দিলেহেঁতেন, তেনেহ'লে ৰাৱণ মৰি গ'লহেঁতেন। গতিকে আমাৰ নিচিনা অবুধ প্ৰাণীবিলাকো ধ্যান দি শুনিব, বৰ গুৰুত্বপূৰ্ণ কথা। চিঞৰ বাখৰটো একেবাৰে নকৰিব পাৰিলে। আমাৰ ৰন্তু শইকীয়া বাবে প্ৰায় কৈ থাকে যে মানুহৰ কথা শুনা ধৈৰ্যটো মাত্ৰ 45 মিনিট, হয়নে? কিন্তু আমি 2 ঘণ্টা 2.5 ঘণ্টা একেৰাহে বহিব নোৱাৰোঁ। গতিকে তথাপিও আমি চেষ্টা অকণমান কৰিব লাগিব। মানে কথা শুনিলেহে গুচে মনৰ সংগ, অকণমানটো আমি ধৈৰ্য ধৰিব লাগিব। আমি লাভ ল'ব লাগিব নে ইয়াৰ পৰা, হয়নে বাৰু? ইয়াত আহিলোঁ বোলে ধুনীয়াকৈ সাজি কাচি আহিলোঁ, আৰু ইয়াত অহাৰ পিছত যদি আমি গ্ৰাম্য কথা পাতি থাকোঁ ইজনে ইজনে, তেনেহ'লে ইয়াত অহাটো আমি সাৰ্থক নহ'ব। সেইকাৰণে শ্ৰোতা 2 প্ৰকাৰৰ হয়। শ্ৰোতা 2 প্ৰকাৰৰ হয়। এটাক প্ৰবৰ শ্ৰোতা বুলি কয় আৰু এটাক অবৰ শ্ৰোতা বুলি কয়। প্ৰবৰ শ্ৰোতা সদায় ৰাজহাঁহৰ নিচিনা হয়, ৰাজহাঁহ দেই বাৰু। প্ৰবৰ শ্ৰোতাটো সদায় ৰাজহাঁহৰ নিচিনা। ৰাজহাঁহ এবিধ দিব্য ৰাজহাঁহ আছে, এই ঘৰত পোৱা ৰাজহাঁহৰ কথা কোৱা নাই। তেওঁ যদি গাখীৰ আৰু পানী মিক্স কৰি দিয়ে, অকল গাখীৰটো খাই পানীখিনি এৰি দিয়ে, নীৰ এৰি ক্ষীৰ খায়। তো আমি তেনেকুৱা শ্ৰোতা হ'ব লাগিব। যেনেকৈ নৈমিষাৰণ্যত শৌনক প্ৰমুখ্যৰে যিমান যি আছিলে শ্ৰোতা, সেইসকল কুশলা আছিলে, মানে একেবাৰে ৰসত চতুৰ, হয়নে বাৰু? তেনেকৈ আমি চতুৰ হ'ব লাগিব। সেইকাৰণে ৰাজহাঁহৰ নিচিনা আমি শুনিব লাগিব কথাবিলাক। উদাহৰণ, তাৰপিছত আৰু এবিধ শ্ৰোতা আছে, তাক অবৰ শ্ৰোতা বুলি কৈছে। অবৰ শ্ৰোতা মানে হৈছে, তাৰ 2টা উদাহৰণ আছে। এটা হৈছে অজ, অজ মানে ছাগলী, আৰু এটা হৈছে বৃষ, এটা হৈছে ষাঁড় গৰু। বুজিছেনে বা? অজ কেনেকুৱা আকৌ? ছাগলীটোৱে যেনেকৈ লেপ 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 কৰি থাকে, কিছুমান শ্ৰোতা চাব, বা ক'ৰবাত আমাৰ এই আইগৰাকীৰ সকলৰ কথা কোৱা নাই, ক'ৰবাত অখণ্ড ভাগৱত পাতে, ভাগৱত ব্যাখ্যা অনুষ্ঠান পাতে, আইসকলে চাব এইফালে জুবিন গাৰ্গ নিচিনা ভাগৱতৰ অনুষ্ঠানটো চলি থাকে, হয়নে? পাঠকী 2জনমান আহে, সুৰ লগাই লগাই ধুনীয়াকৈ পাঠ কৰি গৈ থাকে, আৰু আইসকলে কি কৰে, গ্ৰুপ পাতি পাতি ছাগলীয়ে যেনেকৈ লেপ 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 কৰি থাকে, তেনেকুৱা লেপ লেপাই থাকে। বোলে নিজেও কৃষ্ণ কথা নুশুনে আৰু আনকো ডিষ্টাৰ্ব কৰি থাকে। এনেকুৱা শ্ৰোতা বাৰু আপোনালোক নহয়, ঔ হৰি ঔ ৰাম। আৰু এবিধ শ্ৰোতা আছে, তাক বৃষ বুলি কোৱা হৈছে। বৃষ মানে ষাঁড় গৰু। এনেকুৱা মানুহ আছে বা এনেকুৱা ভকত আছে, আপোনালোক জানে যে তেওঁ কিছুমান মানুহ চাব, ভাদৰ মাহত নাম চলি আছে, আমাৰ দাস বাপে নাম প্ৰসংগ কৰি আছে, বহি ধুনীয়াকৈ নাম গাই আছে। গাই থাকোঁতে তেওঁ আকৌ আহিব, মানুহজন আহি এনেকুৱা এটা খুঁটা এটা নিৰ্বাচন কৰি বহি ল'ব দেই। তাৰপিছত খুঁটাটোত আউজি কিনি বহি ল'ব, এইফালে নামাচাৰ্যৰ নাম গাই আছে, তেওঁ এটা ধুনীয়াকৈ টোপনি মাৰিব। বুজিছেনে বাৰু? নামাচাৰ্যই নাম গাই আছে আৰু তেওঁ ধুনীয়াকৈ এটা টোপনি মাৰিব, হয়নে? আৰু যেতিয়া নামাচাৰ্যই নাম সামৰণি মাৰিব, তেওঁ কি কৰিব, প্ৰসাদৰ টোপোলাটো ল'ব আৰু ঔ হৰি ঔ ৰাম, তাৰ বাহিৰে আৰু তাৰ কাম নাই। সেইটোক বৃষ বুলি কোৱা হৈছে। বৃষ মানে ষাঁড় গৰু। ষাঁড় গৰু যেনেকৈ গোহালিত পালে গোহালিত থুৱে, বাহনিত পালে বাহনিত থুৱে,
আৰু আপোনাৰ পাকঘৰত পালে মানে পাকঘৰত সোমাই যিমান বস্তু আছে খাই বৈ তাতো হৈ যাব, আৰু ৰাস্তাত পালে ৰাস্তাতো হৈ থাকে, হয়নে? ঠিক তেনেকুৱা আমি শ্ৰোতা হ'ব নালাগে। গতিকে আমি কৃষ্ণ কথাটো বহুত সাৱধানে শুনিব কৈছে, কাৰণ কৃষ্ণ কথাত মোৰ মহালাভ আছে বুলি কৈছে। আমি মহালাভ কোনটো ভাবোঁ? ধ্যান দি শুনিব। আমি মহালাভ এইটোৱে ভাবোঁ যে আমাৰ 2 মহল বিল্ডিং হৈ যায় বা বিল্ডিং হৈ যাব, হয়নে বাৰু? অহা বছৰ আসাম টাইপ ঘৰটো হৈ যাব, এইটোক মহালাভ বুলি ভাবি আছে, হয়নে? ধ্যান দি শুনিব দেই, বৰ গুৰুত্বপূৰ্ণ কথা। আৰু আমি মহালাভ কি বুলি ভাবিছোঁ? যে ল'ৰাটোৰ ভাল চাকৰি এটা লাগি যাওক, সেইটোৱে আমাৰ মহালাভ বুলি ভাবি আছোঁ, হয়নে? আৰু মহালাভ কি বুলি ভাবি আছোঁ? যে আমি এইটো মহালাভ বুলি ভাবি আছোঁ যে মোৰ সকলো কৰ্ম যাতে শুদ্ধভাৱে ভগৱন্তে কৃপা কৰি আমাক ধন টকা পইচা ঐশ্বৰ্য বিভূতিৰ গৰাকী হওক বুলি, আৰু সেইটোৱে মোৰ পৰম লাভ বুলি ভাবি আছে। ভাল লাক্সাৰি গাড়ী এখন হৈ যাওক বুলি, সেইটোৱে মহালাভ বুলি ভাবি আছে। কিন্তু ভাগৱতে আমাক সেইবিলাক মহালাভ বুলি কোৱা নাই। জন্মৰ যিটো মহালাভ, শাস্ত্ৰই কি কৈছে? ভাগৱতত কৈছে, জন্মে লাভো পৰম পুঞ্চা অন্তে নাৰায়ণে স্মৃতি। জন্মৰ পৰম লাভটোৱে হৈছে অন্তিম সময়ত আমাৰ মুখৰ পৰা ৰাম নাম বা নাৰায়ণ নামটো ওলোৱাটোৱে হৈছে মহালাভ, হয়নে? এই ভাগৱতত আছে, অন্তকালে হৰিস্মৰে যিটো ভাগ্যৱন্ত তাহাৰ মহিমা কোনে কহি পাৱে অন্ত। সেইকাৰণে আজি আপুনি মই এইটো ৰিহাৰ্চলহে কৰিছোঁ, হয়নে বাৰু? এইটো কি চলিছে আমাৰ? ৰিহাৰ্চল। বোলে তাতি বাপু ৰিহাৰ্চল কৰি আছে আৰু আপোনালোকেও ৰিহাৰ্চল কৰি আছে। হৰি ৰাম, আপোনালোকৰো ৰিহাৰ্চল চলি আছে আৰু আমাৰ ৰিহাৰ্চল চলি আছে, মানে অখৰা, হয়নে বাৰু? অখৰা আকৌ 2 প্ৰকাৰৰ হয়, ধ্যান দি শুনিব। এটাক বচন বুলি কৈছে আৰু এটাক মোচন বুলি কৈছে। অখৰা কেই প্ৰকাৰৰ? 2 প্ৰকাৰৰ। যেনেকে ভাওনাত যে অখৰা হয় 2 প্ৰকাৰৰ হৈছে, বোলে কি? বোলে বচন আৰু মোচন, হয়নে বাৰু? বচনটো আমি ভালকে গালো, কিন্তু মোচনটো যদি দিবলৈ আমি ভকতৰ সময়ত বহি হাত চাপৰি ভালকে নামাৰিলো, হৰি ৰাম, তেনেহ'লে ভাওনাৰ দিনাখন যেতিয়া অন্তিম দিন হ'ব, তেতিয়া আমি ভালকে ভাওনাত প্ৰৱেশ কৰিব পাৰিম নেকি? বোলে ঘৰত গৈ বোলে লিষ্টখন লিখি দিলোঁ, দৈত্যৰাজ বুলি ঘৰত মুখস্থ কৰি আছোঁ, কিন্তু বোলে ৰিহাৰ্চল কৰিবলৈ কোনোদিন যদি প্ৰেজেণ্ট নহওঁ, তেনেহ'লে আমাৰ খেলি মেলি লাগি যাব। কোনদিনাখন খেলি মেলি লাগিব? ভাওনাৰ অন্তিম দিনাখন। সেইকাৰণে আজি আপোনাৰ মোৰ কি চলিছে? এইটো অখৰা চলি আছে, ৰিহাৰ্চল চলি আছে। আৰু এইটো ঋষি মুনিসকলেও যত্ন কৰি আছে। জনম জনম মুনি যতন কৰাই, জনম জনম মুনি যতন কৰাই, যে অন্তে সময়ত যাতে মোৰ ৰাম নাম কৃষ্ণ নামটো মুখৰ পৰা বাজ হয়। কিন্তু আমাৰ আজি প্ৰেক্টিচটো আমি ভালকে কৰি লোৱাই ভাল। এইটো ইহকাল আৰু পৰকাল 2টা কাল আছে। ইহকাল মানে এই কালৰ যিটো বেংক বেলেঞ্চ, মানে এই কালৰ বিত্ত মানে ধন। বোলে এই কালৰ বিত্তটো আপোনাৰ চবেই জানে। আপুনি কাৰোবাক গাই ফুৰিছে, বোলে মোৰ বেংকত বোলে 10 লাখ আছে, ইয়াক কৈ ফুৰিছে 10 লাখ আছে, তাক কৈ ফুৰিছে মোৰ বেংকত বহুত টকা আছে দেই, হয়নে বাৰু? সেইটোতো চবেই দেখি আছে, তোমাৰ বেংকত 10 লাখ টকা আছে। হয়তো আপুনি জীয়াই থাকোঁতে খাবও পাৰে, হয়তো আপোনাৰ মৰি যোৱাৰ পিছত হৰি ৰাম আনে খাব, হয়নে বাৰু? কিন্তু পৰলোকৰ বিত্ত কি? আজি আমি যিটো গোটাইছোঁ ইয়াত, সেইটো পৰলোকৰ বিত্ত বুলি কৈছে। এই বেংক বেলেঞ্চটো আমি ক'ত মানে ভোগ কৰিব লাগিব? পৰলোকত বিত্ত বুলি কৈছে। গতিকে আজি আমি এই পৰলোকৰ বিত্তটো, আজি আমি আত্মাৰ পোষণ কৰি আছোঁ, আত্মাটোক খাদ্য খুৱাই আছোঁ, আৰু আত্মাৰ খাদ্যটোৱে হৈছে ঈশ্বৰৰ নাম। বাকী আমি 84 লক্ষ যোনি ভ্ৰমণ কৰিলোঁ, আমি এদিন গাধৰ পেটৰ পৰা সোমাই আহিছোঁ, জানেনে?
আমি গৰুৰ পেটৰ পৰা সোমাই আহিছোঁ। আমিতো নাজানো বোলে আমি গৰুৰ পেটত সোমাইছিলোঁ বুলি, জানো নেকি? আমি জেঠীৰ পেটৰ পৰাও সোমাই আহিছোঁ, জেঠীও মোৰ মা আছিল। আমি ছাগলীৰ পেটত সোমাই আহিছোঁ, ছাগলীটোও মোৰ মা আছিল। এতিয়া কৃষ্ণই আমাক কৃপা কৰি এইবাৰ মানুহৰ পেটত সোমাই দিলে। এতিয়া আমাৰ মানুহটো মানুহ মা, হয়নে বাৰু? সেইকাৰণে জীৱাত্মাটোৱে প্ৰাৰ্থনা কৰিছে কৃষ্ণক। কি বুলি প্ৰাৰ্থনা কৰিছে? আপোনালোক প্ৰাৰ্থনাটো সদায় গাই থাকে, সকলোৱে গাব দেই। এ যাদৱ যদুনন্দন এ মাধৱ মধুসূদন এ তুমি নিত্য নিৰঞ্জন জননাৰায়ণ তোমাক লৈলো শৰণ। রাম ইবার করুণাময় হৰি কমলাপতি মোরে নসারিবা নারায়ণ। অৰুণ চৰণ তলে হৰি কমলাপতি সৈতে সৈতে পখিলো শৰণ। হে রাম হরি চৰণত শৰণ লৈলো, এ হৰি এ নাৰায়ণ মানৱী জনম সফল কৈলো। এ হৰি এ নাৰায়ণ গোপাল গোবিন্দ যদুনন্দন কৃষ্ণৰ চৰণে লৈলো শৰণ। জীৱাত্মাটোৱে ভগৱান কৃষ্ণক গৰ্ভতে প্ৰাৰ্থনা কৰিছে। এই প্ৰাৰ্থনাটোৰ তাৎপৰ্যটো কি জানেনে? জীৱাত্মাটোৱে কৃষ্ণক কৈ আছে, পৰমাত্মা, যে যাদৱ যাদৱ যদুনন্দন, মাধৱ মধুসূদন, তুমি নিত্য, তোমাক লৈলো ইবাৰ করুণাময় হরি কমলাপতি। এইবার কিন্তু মোকে নাই ছাড়বি প্রভু, বুঝলেন? এইবার কিন্তু মোকে নাই ছাড়বি প্রভু। এটু মোক গোল্ডেন চান্স আপুনি দি দিলে। ও হৰি, মানৱীয় জন্মটো কি বোলে গোল্ডেন চান্স। ইয়াৰ পিছত আপুনি মই মানুহৰ জন্ম পাম ন নাই বাৰু? পাম জানো? কোনোবা লিখি দিব পাৰে যে মোৰ অহা জন্মটো মানুহৰ জন্ম হ'ব বুলি? এইটো গোল্ডেন চান্স দি দিছে। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে ঘোষাত লিখিছে, এ ভাৰত ৰত্নৰ দীপ, এ মনুষ্য হৰিৰ নৌকা, রাম নাম মহারত্ন হার, হেনয় বা নিজ পাই যিটো জীৱন তৰিলে বোলে তাত পরে দুখী দুখী আৰু নাই। ভারত রত্নর দীপ, মনুষ্য হরির নৌকা, রাম নাম মহারত্নহার, হেনয় বাণিজ্য পাই যিটো জীৱ নতৰিলা তাত পৰে দুখীয়াৰ। তেওঁৰ নিচিনা দুখী নাই। অকল দুখীয়াই নহয় বোলে, সেইজনৰ নিচিনা আত্মঘাতীও নাই বুলি কৈছে। ও হৰি, ও ৰাম। শাস্ত্ৰৰ মতে সেইজনক আত্মঘাতী নকয় যিজন নেকি ডিঙিটোত ৰছীটো মানে মেৰিয়াই গছত বোলে ওলমি যোৱাটোক ছুচাইড বুলি নকয়। যিজন মানুহৰ জন্ম পায় যদি হৰিৰ ভকতি নকৰে সেইজনকে আত্মঘাতী বুলি কৈছে। ঔ হৰি, ঔ ৰাম। সেইকাৰণে দশম স্কন্ধ ভাগৱততে উল্লেখ কৰিছে, বোলে ভৱ তৰিবাৰ যোগ্য লোভিলা শৰীৰ, ভৱ তৰিবাৰ যোগ্য মনুষ্য শৰীৰ, বিষয় বাতা খাপায়া কৰিলা অস্থিৰ। ভৱ তৰিবাৰ যোগ্য মনুষ্য শৰীৰ, বিষয় বাতাসা পাই কৰিলা অস্থিৰ। আমাক অস্থিৰ কৰি পেলাইছে। কিহে অস্থিৰ কৰিছে? বোলে বিষয়বিলাক, হয় নাই? ধন টকা পইচা পুত্ৰ পৰিবাৰ, অকল সেইবিলাককে সাৰ বুলি ভাবি আমি সময়বিলাক